Subscribe and hit the bell icon for get latest update. Political censor আৰু এটা চেপ্টাৰ আৰু এই চেপ্টাৰটিৰ নাম হৈছে Security in the Contemporary World, যাক অসমীয়াত কোৱা হয় সাম্প্ৰতিক বিশ্বত নিৰাপত্তা, আৰু এইটো হ'ল চেপ্টাৰ নম্বৰ 7। গতিকে আগন্তুক এক্সামত এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাক আজি আমি ভিডিঅ'টি দেখাম, আৰু ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। গতিকে পলম নকৰি আমি টেক্সুৱেল কুৱেশ্যন এনচাৰৰ ফাৰ্ষ্টলৈ আহিলোঁ। ইয়াত আছে তলৰ কোনবোৰ তুমি পৰম্পৰাগত নিৰাপত্তাৰ বিষয়ে ভাবুকি নহয় বুলি গণ্য কৰিবা। ইয়াত 4টা অপশ্যন দিয়া আছে। একটো হৈছে ডেংগু জ্বৰ সিঁচৰিত হোৱা, চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা শ্ৰমিকৰ আগমন, কোনো এটা অঞ্চলৰ বাবে স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবী কৰা সংগঠনৰ উৎপত্তি, ঘটোত আছে কোনো এটা অঞ্চলৰ বাবে স্বায়ত্ত শাসন দাবী কৰা সংগঠনৰ উৎপত্তি, আৰু উঙটো হ'ল দেশৰ সশস্ত্ৰ বাহিনীৰ সমালোচনা কৰা এখন বাতৰি কাকত। গতিকে 5টা অপশ্যনটো হ'ব ডেংগু জ্বৰ সিঁচৰিত হোৱা। 5টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক। আমি এই চেপ্টাৰটোৰ শ্বৰ্ট প্ৰশ্নখিনি লৈ, আৰু ইয়াৰ শ্বৰ্ট প্ৰশ্নৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নিৰাপত্তা মানে কি? নিৰাপত্তা মানে হ'ল সাধাৰণ অৰ্থত নিৰাপত্তা বুলিলে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থা আৰু পৰিৱেশৰ কথাকে নিৰাপত্তা বুলি বুজা যায়। 2 নম্বৰত হৈছে সন্ত্ৰাসবাদ কাক বোলে? কোনো জনসমষ্টি বা গোটে নিজৰ ৰাজনৈতিক লক্ষ্যত উপনীত হ'বৰ বাবে সাধাৰণ মানুহকো লক্ষ্য হিচাপে বাছি লয় আৰু তাৰ জৰিয়তে চৰকাৰ বা শত্ৰুপক্ষৰ ওপৰত যি হেঁচাৰ সৃষ্টি কৰে, সেই হেঁচাৰ সৃষ্টি কৰা সেই গোটটোক বা তেনেকুৱা ধৰণৰ কাৰ্যক সন্ত্ৰাসবাদ বুলি জনা যায়। এবাৰ 3 নম্বৰত হৈছে প্ৰথম বিশ্বৰ নাগৰিকে সন্মুখীন হোৱা ভাবুকি আৰু তৃতীয় বিশ্বৰ নাগৰিকে সন্মুখীন হোৱা ভাবুকিৰ মাজত কি পাৰ্থক্য দেখা যায়? ইয়াৰ এনচাৰটো হ'ব এনেধৰণৰ। প্ৰথম বিশ্বৰ নাগৰিকে সন্মুখীন হোৱা ভাবুকি আৰু তৃতীয় বিশ্বৰ নাগৰিকে সন্মুখীন হোৱা ভাবুকিৰ মাজত ভালেমান পাৰ্থক্য দেখা যায়। তাৰ ভিতৰত প্ৰথমটো হ'ল প্ৰথম বিশ্বৰ নাগৰিকে মূলতঃ বিদেশী দেশৰ আক্ৰমণৰ পৰা হ'ব পৰা ভাবুকিৰ লগত জড়িত আছিল, কিন্তু তৃতীয় বিশ্বৰ নাগৰিকে বিদেশী দেশৰ আক্ৰমণৰ লগতে দেশৰ আভ্যন্তৰীণ বিদ্ৰোহৰ বা বিচ্ছিন্নতাবাদী আন্দোলনৰ মুখামুখি হ'ব লগা হৈছিল। লগতে প্ৰথম বিশ্বৰ নাগৰিকে মহামাৰী, দৰিদ্ৰতা আদিৰ ক্ষেত্ৰত তুলনামূলকভাৱে তৃতীয় বিশ্বৰ নাগৰিকৰ তুলনাত কম ভাবুকিৰ সৃষ্টি হৈছিল। গতিকে এইকেইটা ক্ষেত্ৰত প্ৰথম বিশ্বৰ নাগৰিক আৰু তৃতীয় বিশ্বৰ নাগৰিকসকলৰ মাজত পাৰ্থক্য থকা দেখা যায়। 4 নম্বৰত আছে সন্ত্ৰাসবাদ পৰম্পৰাগত নে অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি? ইয়াৰ এনচাৰটো হ'ব এনেধৰণৰ। সাধাৰণতে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো মূলতঃ মানৱ জাতিৰ অস্তিত্ব ৰক্ষা কৰা আৰু কল্যাণৰ লগত জড়িত। সেইফালৰ পৰা চাবলৈ গ'লে সন্ত্ৰাসবাদ পৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি, কাৰণ সন্ত্ৰাসবাদ হ'ল এনে এক ভাবুকি যাৰ জৰিয়তে নিজৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ বাবে লগতে, গতিকে এই দিশৰ পৰা চাব গ'লে সন্ত্ৰাসবাদক পৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি বুলি উল্লেখ কৰিব পাৰি। এবাৰ 5 নম্বৰত আছে ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই কেনেকৈ ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব? ইয়াৰ এনচাৰটো হ'ব এনেধৰণৰ। ক্ষমতাৰ ভাৰসাম্য নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ অন্যতম উপাদান। ক্ষমতাৰ ভাৰসাম্য এনে এক প্ৰচেষ্টাক বুজায় যাৰ জৰিয়তে ৰাষ্ট্ৰবোৰে কোনো এখন ৰাষ্ট্ৰক অধিক শক্তিশালী হোৱাৰ সুবিধা প্ৰদান নকৰে, বৰঞ্চ ৰাষ্ট্ৰবোৰৰ মাজত সমান ক্ষমতা বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়। ৰাষ্ট্ৰবোৰে ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে নিজৰ সামৰিক ক্ষমতা বৃদ্ধি কৰিব পাৰে। অৰ্থনৈতিক আৰু প্ৰযুক্তিগত কৌশল বৃদ্ধিৰ জৰিয়তেও ৰাষ্ট্ৰবোৰে ক্ষমতাৰ ভাৰসাম্য বৃদ্ধিৰ সহায়ক হৈ পৰিব পাৰে, আৰু সামৰিক মিত্ৰজোঁট গঠন ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ এটা অন্যতম কৌশল। গতিকে এনেকৈ এখন ৰাষ্ট্ৰই ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব। এবাৰ 6 নম্বৰত আছে সামৰিক মিত্ৰতাৰ উদ্দেশ্য কি? এটা কাৰ্যকৰী সামৰিক মিত্ৰতাৰ উদাহৰণ দিয়া আৰু ইয়াৰ বিশেষ উদ্দেশ্য উল্লেখ কৰা। সামৰিক মিত্ৰতাৰ উদ্দেশ্য হ'ল সামৰিক মিত্ৰতা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ এক পৰম্পৰাগত কৌশল। সামৰিক মিত্ৰতাই দুখন বা ততোধিক ৰাষ্ট্ৰ লগ লাগি এখন দেশে আন এখন দেশক সামৰিক ক্ষেত্ৰত সহায় কৰে। নাটো বা নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন হ'ল সামৰিক মিত্ৰতাৰ অন্যতম উদাহৰণ। ইয়াৰ বিশেষ উদ্দেশ্যটো হৈছে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ওপৰত যদি কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰে, তেন্তে সেয়া নিজৰ ওপৰত হোৱা আক্ৰমণ বুলি ধৰি ল'ব লাগিব আৰু তেনে আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে এইটো হ'ল সামৰিক মিত্ৰতাৰ বিশেষ উদ্দেশ্য। এবাৰ 7 নম্বৰত আছে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা? আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোক বুলি ক'লে বিভিন্ন কাৰকৰ ফলত যেতিয়া কোনো লোকে নিজ দেশৰ চাৰিসীমাৰ মাজত এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয় তাকে বুজা। এবাৰ 8 নম্বৰত আছে ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্যটো কি আছিলে? ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা এটা বিশেষ উদ্দেশ্য আছিল। সেই উদ্দেশ্যটো হ'ল এনেধৰণৰ। ভাৰতে অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰা, নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। গতিকে এইটোৱে হ'ল ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ বিশেষ উদ্দেশ্য। 9 নম্বৰত আছে গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। গোলকীয় ভাবুকিৰ এটা উদাহৰণ হ'ল সন্ত্ৰাসবাদ। 10 নম্বৰত আছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ কাক বোলে? যেতিয়া কোনো লোকে নিজৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ কাৰণে বিভিন্ন দেশৰ লোকৰ
আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ লগতে সাধাৰণ জনগণক আক্ৰমণ কৰে বা লক্ষ্য হিচাপে বাছি লয় তাকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলি জনা যায়। 11 নম্বৰত আছে অস্ত্ৰ নিয়ন্ত্ৰণ এটা উদাহৰণ দিয়া। অস্ত্ৰ নিয়ন্ত্ৰণ এটা বিশেষ উদাহৰণটো হৈছে নিৰস্ত্ৰীকৰণ চুক্তি। 12 নম্বৰত ওলাইলো। 12 নম্বৰত আছে ভাৰতত কেতিয়া পোনপ্ৰথমে পাৰমাণৱিক পৰীক্ষণ সম্পাদন কৰা হৈছিল। 1974 চনত ভাৰতত পোনপ্ৰথমে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা হৈছিলে। 13 নম্বৰত আছে মানৱীয় নিৰাপত্তাৰ অৰ্থ কি। মানৱীয় নিৰাপত্তাৰ বিশেষ অৰ্থ কিছুমান আছে, তাৰ ভিতৰত ইয়াৰ প্ৰথম অৰ্থটো হ'ব এনেধৰণৰ: এককভাৱে ভৌগোলিক নিৰাপত্তাৰ ওপৰত দিয়া গুৰুত্বৰ পৰা বহুগুণে ব্যাপক জননিৰাপত্তাৰ দিশে হোৱা উত্তৰণ, আৰু সমৰসজ্জাৰে লাভ কৰা নিৰাপত্তাৰ পৰা মানৱ বিকাশৰ জৰিয়তে হোৱা আৰু নিৰৱচ্ছিন্নভাৱে বৰ্তি থকা নিৰাপত্তা। গতিকে এটি হ'ল মানৱীয় নিৰাপত্তাৰ বিশেষ। এবাৰ 12 নম্বৰত আছে সহযোগী নিৰাপত্তা কি। বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত পাৰস্পৰিক সহযোগিতাৰে যেনে এইডছ, দৰিদ্ৰতা, সন্ত্ৰাসবাদ আদি নিৰ্মূল কৰি মানৱ কল্যাণ সাধন কৰা প্ৰচেষ্টাক সহযোগী নিৰাপত্তা বুলি জনা যায়। 13 নম্বৰত আছে মানুহে প্ৰব্ৰজন কিয় কৰে। মানুহে কোনো এখন ঠাইত হোৱা দৰিদ্ৰতা, সন্ত্ৰাসবাদ, অনুন্নত জীৱন ধাৰণ প্ৰণালী, নিৰাপত্তাহীনতা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰব্ৰজন কৰে। এবাৰ 14 নম্বৰত আছে কোন বছৰত গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হৈছিল। 1994ত গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হৈছিল। 15 নম্বৰত আছে ভাৰতৰ নিৰাপত্তা কৌশল এটা উপাদান লিখা। ভাৰতৰ নিৰাপত্তা কৌশল এটা উপাদান হৈছে বহি নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি। এইটোৱে হ'ল ভাৰতৰ নিৰাপত্তা কৌশল এটা প্ৰধান উপাদান। পাৰমাণৱিক অস্ত্ৰ বিৰোধী চুক্তি, যাক ইংৰাজীত কোৱা হয় NPT, এইখন কেতিয়া স্বাক্ষৰিত হৈছিল। 1968 চনত। কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তিত সন্মতি প্ৰদান কৰিছিলে। 181খন দেশে। আৰু কিমানখন দেশে জৈৱিক অস্ত্ৰ অভিৱৰ্তনত অনুমোদন জনাইছিল। 155খন দেশে জৈৱিক অস্ত্ৰ অভিৱৰ্তনত অনুমোদন জনাইছিল। 19 নম্বৰত ওলাইলো। 19 নম্বৰত আছে নিৰস্ত্ৰীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলাত সহায় কৰিছিল। নিৰস্ত্ৰীকৰণৰ ধাৰণাই ৰাষ্ট্ৰসমূহক হিংসাৰ পৰা আঁতৰি থকাত সহায় কৰিছিল, আৰু লগতে নিৰস্ত্ৰীকৰণে অস্ত্ৰসমূহ ধ্বংস কৰা আৰু পুনৰ অস্ত্ৰ নিৰ্মাণ নকৰাৰ ওপৰত গুৰুত্ব দিছিলে। ফলত ৰাষ্ট্ৰসমূহৰ মাজত অস্ত্ৰ কম পৰিমাণে মজুত থকাৰ ফলত ৰাষ্ট্ৰসমূহে হিংসা এৰাই চলিবলৈ বাধ্য হৈছিল। 20 নম্বৰত আছে সকলোবোৰ সমাজ আৰু ৰাষ্ট্ৰৰ বাবে নিৰাপত্তা ধাৰণা একেই নে। সকলোবোৰ সমাজ আৰু ৰাষ্ট্ৰৰ বাবে নিৰাপত্তা ধাৰণা একেই। এবাৰ 21 নম্বৰখিনিলৈ। 21 নম্বৰত আছে নিৰাপত্তাৰ অপৰম্পৰাগত দৃষ্টিভংগী কোৱা হয় মানৱ নিৰাপত্তা বা বিশ্ব নিৰাপত্তা। 22 নম্বৰত আছে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য কি। প্ৰব্ৰজনকাৰীসকলে নিজৰ অনুন্নত অৰ্থনৈতিক সা সুবিধাৰ বাবে এখন ঠাইৰ পৰা অধিক উন্নত সা সুবিধাৰ বাবে ঠাই বা দেশলৈ মানুহৰ আগমনক বুজায়। আনহাতে শৰণাৰ্থীসকলে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে বা ৰাজনৈতিক হাৰাশাস্তিৰ বাবে এখন ঠাই বা দেশৰ পৰা আন এখন ঠাই বা দেশলৈ মানুহৰ আগমনক বুজায়। 23 নম্বৰত আছে সন্ত্ৰাসবাদীয়ে কেতিয়া WTOত আক্ৰমণ কৰিছিল। 2001 চনৰ 11 ছেপ্টেম্বৰত সন্ত্ৰাসবাদীয়ে WTOত আক্ৰমণ কৰিছিল। 24 নম্বৰত ওলাইলো CTBTৰ অৰ্থ কি। CTBTৰ অৰ্থ হৈছে কম্প্ৰিহেনচিভ টেষ্ট বান ট্ৰেটি। কেতিয়া CTBT স্বাক্ষৰিত হৈছিল। 1996 চনত CTBT স্বাক্ষৰিত হৈছিল। 26 নম্বৰত আছে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হৈছিল। 10 ডিচেম্বৰ তাৰিখটোত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 27 নম্বৰত আছে SARS, ইয়াৰ সম্পূৰ্ণ অৰ্থ কি। SARSৰ সম্পূৰ্ণ অৰ্থ হৈছে ছেভেৰি একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম। NPTৰ অৰ্থ কি। NPTৰ অৰ্থ হৈছে নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰেটি। 29 নম্বৰত আছে তিনিবিধ মাৰণাস্ত্ৰৰ নাম লিখা। তিনিবিধ মাৰণাস্ত্ৰৰ নাম হৈছে জৈৱিক অস্ত্ৰ, ৰাসায়নিক অস্ত্ৰ আৰু পাৰমাণৱিক অস্ত্ৰ। 30 নম্বৰত ওলাইলো জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ কেতিয়া অভিৱৰ্তন কৰা হৈছিলে। জৈৱিক অস্ত্ৰ অভিৱৰ্তন কৰা হৈছিল 1972 চনত আৰু ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কৰা হৈছিল 1992 চনত। 31 নম্বৰত আছে CBM। CBM মানে কি। নিৰাপত্তা আৰু সহযোগিতাৰ বাবে এখন দেশে আন এখন দেশৰ লগত তথ্য বিনিময়ৰ যোগেদি পাৰস্পৰিক বিশ্বাস প্ৰতিষ্ঠাৰ পদক্ষেপক CBT অৰ্থাৎ কনফিডেন্স বিল্ডিং মেজাৰ্ছ বুলি জনা যায়। SALT, ইয়াৰ অৰ্থ কি। SALTৰ অৰ্থ হৈছে ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন টক্স। 33 নম্বৰত আছে UNDP। UNDP অৰ্থ কি। ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। 34 আছে MGNREGA কি। MGNREGA মানে হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। ABMT কেতিয়া স্বাক্ষৰিত কৰা হৈছিল। 1972 চনত ABMT অৰ্থাৎ এণ্টি বেলিষ্টিক মিছাইল ট্ৰেটি স্বাক্ষৰিত কৰা হৈছিলে। এইখিনি আছিলে 1 মাৰ্কছৰ কুৱেশ্যন। এইবাৰ আমি আহিলোঁ এই চেপ্টাৰত থকা 2, 4 আৰু 5 মাৰ্কছ কুৱেশ্যন। আৰু 1 নম্বৰত আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পাৰ্থক্যবোৰ কি কি। মিত্ৰজোঁট গঠন আৰু মিত্ৰজোঁট ৰক্ষা ইয়াৰ কোনটো ভাগৰ অন্তৰ্ভুক্ত।
পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ কিছুমান পাৰ্থক্য আছে। তাৰে ভিতৰত প্ৰথম পাৰ্থক্যটো হ'ল নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাটো তুলনামূলকভাৱে অপৰম্পৰাগত ধাৰণাতকৈ ঠেক আৰু সংকীৰ্ণ। আনহাতে অপৰম্পৰাগত নিৰাপত্তাই সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ লগত জড়িত। ফটো হ'ল নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাই সাধাৰণতে কোনো কাৰকৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা আদিৰ লগত জড়িত। ঠিক তেনেদৰে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাই মানৱ জাতিৰ কল্যাণৰ লগত জড়িত হৈ থকা দেখা যায়। ৩ নম্বৰটো হ'ল নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাই এখন দেশে আন এখন দেশক আক্ৰমণ কৰা, দেশৰ অভ্যন্তৰত বিদ্ৰোহ হোৱা আদি বুজায়। আনহাতে অপৰম্পৰাগত ধাৰণাই সন্ত্ৰাসবাদ, দৰিদ্ৰতা নিৰ্মূল কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ আৰু অস্তিত্বক ৰক্ষা কৰা বুজায়। ৪ নম্বৰ পাৰ্থক্যটো হ'ল নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণা কেৱল ৰাষ্ট্ৰৰ অখণ্ডতাৰ লগত জড়িত হৈ থাকে। ঠিক তেনেদৰে অপৰম্পৰাগত ধাৰণাই ৰাষ্ট্ৰৰ উপৰি ব্যক্তি, সমাজ আৰু মানৱ কল্যাণৰ অস্তিত্বৰ লগত জড়িত হৈ থকা দেখা যায়। মিত্ৰজোঁট গঠন কৰা ধাৰণাটো নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ লগত জড়িত। মিত্ৰজোঁট হ'ল ৰাষ্ট্ৰসমূহৰ মাজত মৰ্চা গঠন কৰি সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ নাইবা প্ৰতিৰক্ষা স্থাপনৰ এক সমন্বিত প্ৰচেষ্টা। এবাৰ আমি ২ নম্বৰটোলৈ ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উদাহৰণ দিয়া। ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথম উদাহৰণটো হ'ল বহি নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি আৰু অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অপৰম্পৰাগত নিৰাপত্তাৰ প্ৰসাৰণৰ প্ৰচেষ্টা। এই দুটাই হ'ল ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উদাহৰণ। ৩ নম্বৰটো হৈছে নতুনকৈ স্বাধীনতা হোৱা দেশসমূহে সন্মুখীন হোৱা নিৰাপত্তাৰ প্ৰত্যাহ্বানবোৰ ইউৰোপৰ প্ৰত্যাহ্বানবোৰতকৈ কিদৰে পৃথক আছিল। নতুনকৈ যিকেইখন দেশ স্বাধীন হৈছে সেই স্বাধীন হোৱা দেশসমূহে ইউৰোপৰ আন দেশসমূহতকৈ কিছুমান নতুন নতুন প্ৰত্যাহ্বানৰ মুখামুখি হোৱা দেখা যায়। সেইবোৰ হ'ল বিশ্ব দৰিদ্ৰতা, নিবনুৱা সমস্যা, মানৱ অধিকাৰ প্ৰব্ৰজন, স্বাস্থ্য মহামাৰী আদি। ব্যক্তিৰ প্ৰতি ভাবুকিৰ নতুন উৎসবোৰ কি কি? ব্যক্তিৰ প্ৰতি ভাবুকিৰ নতুন উৎসবোৰ হৈছে ভূমণ্ডলৰ উষ্ণতা, আন্তৰ্জাতিক সন্ত্ৰাসবাদ, মহামাৰীৰ সৃষ্টি কৰা এইডছ, বাৰ্ড ফ্লু, বিশ্ব দৰিদ্ৰতা, নিবনুৱা সমস্যা এইকেইটাই হৈছে ব্যক্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নতুন উৎস। ৫ নম্বৰ হ'ল সামৰিক ভাবুকি কি? সামৰিক ভাবুকি মানে হৈছে কোনো এখন দেশৰ পৰা কেইবাখনো দেশৰ সামৰিক বাহিনীয়ে আন কোনো এখন দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা। কেতিয়াবা নাটো, চিয়েটো, চেণ্টো আদি সামৰিক গোষ্ঠীয়ে আন দেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বা সন্মিলিতভাৱে আন এখন দেশ আক্ৰমণ কৰি নিশ্চিহ্ন কৰি দিবও পাৰে। পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান লিখা। পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান হ'ল, এটা হ'ল সামূহিক মিত্ৰগোষ্ঠী আৰু আনটো হ'ল সমষ্টি। ৬ নম্বৰটো ল'লো। ৬ নম্বৰত আছে মানৱ অধিকাৰ কাক বোলে? ইয়াৰ শ্ৰেণীবিভাগসমূহ কি কি? যিবোৰ অধিকাৰ অবিহনে মানুহে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব নোৱাৰে সেইবোৰ অধিকাৰকে মানৱ অধিকাৰ বুলি কোৱা হয়। ইয়াৰ শ্ৰেণীবিভাগসমূহ হ'ল ৰাজনৈতিক, অৰ্থনৈতিক, মহিলা অধিকাৰ, শিশু অধিকাৰ, খিলঞ্জীয়া অধিকাৰ আৰু শৰণাৰ্থী অধিকাৰ। এইকেইটাই হ'ল মানৱ অধিকাৰৰ শ্ৰেণীবিভাগ। ৭ নম্বৰটো ল'লো। ৭ নম্বৰত আছে প্ৰদূষণ কি? যিবোৰ আৰ্থিক, সামাজিক, প্ৰাকৃতিক কাৰকৰ বাবে মানুহৰ সাধাৰণ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তাকে প্ৰদূষণ বুলি জনা যায়। ৩টা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নাম লিখা। 3টা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংগঠন হৈছে ৰাষ্ট্ৰসংঘ, ইউনেস্কো, ইউনিচেফ। ৭ নম্বৰটো হ'ল বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান 4টা উল্লেখ কৰা। বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান কেইটাৰ ভিতৰত 4টা উপাদান হ'ল, প্ৰথমটো হৈছে সামৰিক ব্যৱস্থা। ৰাষ্ট্ৰৰ এখন আটাইতকৈ ডাঙৰ ভাবুকিটোৱে হ'ল সামৰিক ভিত্তি প্ৰদৰ্শন বা আক্ৰমণৰ আশংকা। বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ পোষকতা কৰা দেখা যায়। খটো হ'ল প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা। বহি ভাবুকিৰ পৰা প্ৰতিৰোধ আৰু প্ৰতিৰক্ষাৰ জৰিয়তে এখন দেশে আত্মসমৰ্পণ নাইবা যুদ্ধবিৰতিৰ জৰিয়তে নিৰাপত্তা ৰক্ষা কৰিব পাৰে। গটো হ'ল ক্ষমতাৰ ভাৰসাম্য। পৰম্পৰাগত বহি ভাবুকিৰ এটা উপাদান হ'ল ক্ষমতাৰ ভাৰসাম্য। ক্ষমতাৰ ভাৰসাম্যৰ জৰিয়তে এখন দেশক শক্তিশালী হোৱাৰ পৰা আন ৰাষ্ট্ৰবোৰে বাধা প্ৰদান কৰিব পাৰে। সামৰিক মিত্ৰজোঁট। ৰাষ্ট্ৰসমূহৰ মাজত জোটবন্ধন গঢ়ি তোলাৰ মূল উদ্দেশ্যটোৱে হ'ল নিজৰ নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষিত আৰু প্ৰসাৰিত কৰা। সামৰিক মিত্ৰজোঁট গঠনৰ জৰিয়তে দুখন বা ততোধিক ৰাষ্ট্ৰ লগ লাগি ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰিব পাৰে। গতিকে এইকেইটাই হ'ল বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ 4টা উপাদান। এবাৰ আহিলোঁ ৯ নম্বৰটোত ভাৰতৰ নিৰাপত্তা কৌশলৰ 4টা কৌশল লিখা। ভাৰতৰ নিৰাপত্তা ৰক্ষা কৰিবৰ বাবে ভাৰতে বিভিন্ন উপায় অৱলম্বন কৰি আহিছে। ইয়াৰে 4টা উপাদান হ'ল বহি নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি। ভাৰতে বহি নিৰাপত্তাৰ বাবে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ বাবে সামৰিক ব্যয় বৃদ্ধি, পাৰমাণৱিক পৰীক্ষা সম্পন্ন আদিও অন্যতম। আন্তৰ্জাতিক প্ৰতিষ্ঠান। আন্তৰ্জাতিক প্ৰমূল্য সহযোগিতাৰ তথা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ জৰিয়তে নিৰাপত্তা বৃদ্ধিৰ ব্যৱস্থা কৰা হয়।
আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতবৰ্ষই শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত গুৰুত্ব দিয়ে। শান্তিপূৰ্ণভাৱে বিবাদ মীমাংসা নিৰস্ত্ৰীকৰণ আদি ইয়াৰ ভিতৰত অন্যতম। 3 নম্বৰটো হ'ল সামৰিক আৰু ৰাজনৈতিক কৌশল। ভাৰতে আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে বিভিন্ন বিচ্ছিন্নতাবাদী আন্দোলনৰ লগত মোকাবিলা কৰিবৰ বাবে বিভিন্ন সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন কৰা দেখা যায়। আৰু ঘৰটো হ'ল অপৰম্পৰাগত নিৰাপত্তা। ভাৰতে অৰ্থনৈতিক সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ জৰিয়তে অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অপৰম্পৰাগত নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। গতিকে এইকেইটা হ'ল ভাৰতৰ নিৰাপত্তা কৌশলৰ 4টা উপাদান বা কৌশল। এবাৰ 10 ক্ষমতাৰ ভাৰসাম্য কি? ক্ষমতাৰ ভাৰসাম্য হ'ল এনে এক প্ৰচেষ্টা যাৰ জৰিয়তে ৰাষ্ট্ৰবোৰে কোনো এখন ৰাষ্ট্ৰক অধিক শক্তিশালী হোৱাত সুবিধা প্ৰদান নকৰে। ক্ষমতাৰ ভাৰসাম্যৰ উপাদানবোৰ হ'ল মৈত্ৰী, সশস্ত্ৰীকৰণ, নিৰস্ত্ৰীকৰণ, বিভাজনমূলক নীতি, ক্ষতিপূৰণ, হস্তক্ষেপ ইত্যাদি। ক্ষমতাৰ ভাৰসাম্য পৰম্পৰাগত নিৰাপত্তাৰ অন্যতম উপাদান। এবাৰ 11 নম্বৰটোত নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটো কি? উদাহৰণ দিয়া। ৰাষ্ট্ৰৰ নিৰাপত্তা জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাৰ বিপৰীতে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত হৈ থকা সন্ত্ৰাসবাদ, মহামাৰী নিৰ্মূলৰ জৰিয়তে মানৱ কল্যাণৰ ধাৰণাক অপৰম্পৰাগত নিৰাপত্তা বুলি পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণা মানৱীয় মৰ্যাদাৰ সুৰক্ষা, ভয় আৰু ত্ৰাসৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি হোৱাকে বুজা যায়। 12 নম্বৰত হৈছে সহযোগিতামূলক নিৰাপত্তা কি? বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত পাৰস্পৰিক সহযোগিতাবোৰ যেনে এইডছ ৰোগ নিয়ন্ত্ৰণ, দৰিদ্ৰতা দূৰীকৰণ, সন্ত্ৰাসবাদ নিৰ্মূল আদি কৰি মানৱ কল্যাণ সাধন কৰা প্ৰচেষ্টাকে সহযোগিতামূলক নিৰাপত্তা বুলি জনা যায়। 13 নম্বৰটো লৈ বৰ্তমান বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা 5টা দুৰাৰোগ্যৰ নাম লিখা। বৰ্তমান বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা 5টা দুৰাৰোগ্য হৈছে এইডছ, কোভিড, বাৰ্ড ফ্লু, ডেংগু, সোয়াইন ফ্লু ইত্যাদি। বৰ্তমান বিশ্বত ভাবুকিৰ নতুন উৎস হিচাপে দেখা দিয়া 3টা উৎসৰ নাম লিখা। বৰ্তমান বিশ্বত ভাবুকিৰ নতুন উৎস হিচাপে দেখা দিয়া 3টা উৎস হ'ল সন্ত্ৰাসবাদ, গোলকীয় দৰিদ্ৰতা, বিশ্ব সন্ত্ৰাসৰ 4টা কাৰণ উল্লেখ কৰা। সাম্প্ৰতিক বিশ্বত সন্ত্ৰাসবাদে গোলকীয় চৰিত্ৰ লাভ কৰিছে। বিশ্ব সন্ত্ৰাসবাদৰ 4টা কাৰণ হ'ল ইয়াৰ প্ৰথমটো হৈছে ধৰ্মৰ প্ৰভাৱ। ধৰ্মৰ ওপৰত ভিত্তি কৰি বিশ্বত বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হোৱা বৰ্তমান সময়ত দেখা যায়। এই ক্ষেত্ৰত মৌলবাদী সংগঠনৰ ভূমিকা অতিকৈ উল্লেখযোগ্য। খটো হ'ল বিচ্ছিন্নতাবাদী শক্তি। বিচ্ছিন্নতাবাদী শক্তিসমূহে বিশ্ব সন্ত্ৰাসবাদৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গটো হ'ল প্ৰতিবেশী ৰাষ্ট্ৰৰ প্ৰভাৱ। এখন ৰাষ্ট্ৰৰ আন এখন ৰাষ্ট্ৰৰ ওপৰত থকা বিবাদৰ ফলত এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সহায় কৰাৰ ফলত বিশ্ব সন্ত্ৰাসবাদৰ সৃষ্টি হৈছে। আৰু ঘটো হ'ল ৰাজনৈতিক আদৰ্শৰ ভূমিকা। কিছুমান ৰাজনৈতিক আদৰ্শৰ ফলত সন্ত্ৰাসবাদৰ সৃষ্টি হৈছে, কিন্তু বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ মাজত উচ্চৰ সম্পৰ্ক থকাৰ বাবে সন্ত্ৰাসবাদে বিশ্ব সন্ত্ৰাসবাদৰ ৰূপ ধাৰণ কৰি আহিছে। এবাৰ 16 নম্বৰটোলৈ 16 নম্বৰটো হৈছে জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণৰ বাবে অনুষ্ঠিত 2খন আন্তৰ্জাতিক অভিৱৰ্তনৰ নাম। ইয়াৰে 5খন হৈছে 1972 চনত জৈৱিক অস্ত্ৰ অভিৱৰ্তন, যাক কোৱা হয় ইংৰাজীত বায়'লজিকেল ৱেপন্স কনভেনশ্যন 1972, 1992 চনৰ ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন, যাক ইংৰাজীত কোৱা হয় কেমিকেল ৱেপন্স কনভেনশ্যন। 17টো হৈছে পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো কি? ইয়াৰ উপাদানবিলাক কি কি? পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণা অনুসৰি আভ্যন্তৰীণভাৱে কোনো এখন দেশৰ শান্তি শৃংখলা ৰক্ষা কৰা আৰু বহিঃশক্তিৰ পৰা দেশৰ সাৰ্বভৌমত্ব, ভৌগোলিক অখণ্ডতা আৰু স্বাধীনতা ৰক্ষা কৰাকে বুজা যায়। এই পৰম্পৰাগত নিৰাপত্তাৰ কিছুমান উপাদান আছে। তাৰে ভিতৰত প্ৰথম উপাদানটো হ'ল বাহ্যিক উপাদান। বাহ্যিক উপাদান বুলি ক'লে ইয়াত থাকিব যুদ্ধক বাধা দিয়া নীতি, যাক যুদ্ধ নিবাৰক নীতি বুলি জনা যায়। দ্বিতীয়টো হ'ল যুদ্ধ সীমিতকৰণ নাইবা যুদ্ধ সমাপ্ত কৰা, যাক প্ৰতিৰক্ষা বুলি জনা যায়। 3টো হ'ল ক্ষমতাৰ ভাৰসাম্য আৰু 4টো হ'ল মিত্ৰজোঁট। এইকেইটা হ'ল বাহ্যিক উপাদান। এবাৰ আমি চালোঁ আভ্যন্তৰীণ উপাদান। আভ্যন্তৰীণ উপাদানৰ ভিতৰত উল্লেখযোগ্য হ'ল দেশৰ সামৰিক বাহিনী শক্তিশালী কৰা, বিচ্ছিন্নতাবাদী শক্তিসমূহ দমন কৰা ইত্যাদি। গতিকে এইকেইটা পৰম্পৰাগত নিৰাপত্তাৰ উল্লেখযোগ্য উপাদান। এবাৰ 18 নম্বৰটো 18 নম্বৰত আছে সামৰিক মিত্ৰগোষ্ঠী বুলিলে কি বুজা? সামৰিক মিত্ৰগোষ্ঠী হ'ল পৰম্পৰাগতভাৱে নিৰাপত্তাৰ অন্যতম উপাদান। সামৰিক মিত্ৰগোষ্ঠী হ'ল 2খন বা ততোধিক ৰাষ্ট্ৰৰ মাজত মৰ্চা গঠন কৰি সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ নাইবা প্ৰতিৰক্ষা স্থাপনৰ এক সমন্বিত প্ৰচেষ্টা। সাধাৰণ লিখিত চুক্তিৰ আধাৰত সামৰিক মিত্ৰজোঁট গঠন কৰা হয়। সদস্য দেশবোৰে আন দেশ বা মিত্ৰজোঁটৰ তুলনাত ক্ষমতা বৃদ্ধি কৰিবলৈ মিত্ৰজোঁট গঠন কৰে। মিত্ৰজোঁটৰ গঠন ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিৱৰ্তনৰ লগে লগে মিত্ৰজোঁটৰ পৰিৱৰ্তন হয়। নাটো, চিয়েটো, চেণ্টো আদি সামৰিক মিত্ৰগোষ্ঠীৰ অন্যতম। এবাৰ 19 নম্বৰত আছে সহযোগিতাৰ 2টা উদাহৰণ দিয়া। সহযোগিতাৰ 2টা উদাহৰণ হ'ল অস্ত্ৰ নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিষিদ্ধকৰণ চুক্তি,
দ্বিপাক্ষিক বিশ্বাস প্ৰতিষ্ঠাৰ পন্থা। এই দুটা হ'ল সহযোগিতাৰ দুটা উল্লেখযোগ্য। 20 নম্বৰত ওলালে 20 নম্বৰত আছে বিশ্ব নিৰাপত্তা বুলিলে কি বুজা? ইয়াৰ উদাহৰণসমূহ কি কি? সাম্প্ৰতিক সময়ত মানৱ সমাজে এনে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে যিবোৰ কোনো এখন ৰাষ্ট্ৰৰ সীমাৰ মাজত আবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ বাবে ভাবুকি স্বৰূপ হিচাপে দেখা দিয়া পৰিলক্ষিত হৈছে। এনে ভাবুকিৰ সৈতে মোকাবিলা কৰি মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে বিশ্ব নিৰাপত্তা বুলি কোৱা হয়। ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি, আন্তৰ্জাতিক সন্ত্ৰাসবাদ, এইডছ, বিশ্ব দৰিদ্ৰ আদিবোৰেই হ'ল বিশ্ব নিৰাপত্তাৰ উল্লেখযোগ্য। 21 নম্বৰত ওলাইলো সন্ত্ৰাসবাদ নিৰ্মূলৰ দুটা পৰামৰ্শ দিয়া। সন্ত্ৰাসবাদ নিৰ্মূলৰ দুটা পৰামৰ্শ হ'ল বিশ্বৰ দেশসমূহৰ মাজত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সহযোগিতা স্থাপন কৰা, সাৰ্ক, ইউএনঅ আদি সংগঠনসমূহক শক্তিশালী কৰা। 22 নম্বৰত ওলাইলো মানৱ অধিকাৰ সুৰক্ষাৰ দুটা পৰামৰ্শ দিয়া। মানৱ অধিকাৰ সুৰক্ষাৰ বিষয়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু মানৱ অধিকাৰ সংগঠনসমূহ শক্তিশালী কৰা। এইটোৱে হ'ল মানৱ অধিকাৰ সুৰক্ষাৰ দুটা উল্লেখযোগ্য। 23 নম্বৰত আছে দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে দুটা পৰামৰ্শ উল্লেখ কৰা। দৰিদ্ৰতা নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে। দৰিদ্ৰ জনগণৰ মাজত শিক্ষা, স্বাস্থ্য, উপযুক্ত খাদ্য, চৰকাৰী সাহায্য আদি যোগান ধৰিব লাগে যাতে এইসকল লোকক মূল সুঁতিলৈ ঘূৰাই আনিব পৰা যায়। এই দুটা হ'ল দৰিদ্ৰতা নিৰ্মূলৰ দুটা উল্লেখযোগ্য পৰামৰ্শ। 24 নম্বৰটোত 4বিধ মহামাৰী ৰোগৰ নাম লিখা যিয়ে মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই আনিছে। এইডছ, ক'ভিড, পক্ষীজ্বৰ, সোৱাইন ফ্লু, হেপাটাইটিছ চি ইত্যাদি। এইকেইটাই হ'ল বৰ্তমান সময়ত মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই অনা ৰোগ। আৰু এইডছৰ সম্পূৰ্ণ নাম কি? এইডছৰ সম্পূৰ্ণ নাম হৈছে একুৱায়াৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম। এইটো হ'ল এইডছৰ সম্পূৰ্ণ নাম। বিশ্ব দৰিদ্ৰতা বুলিলে কি বুজা? সাম্প্ৰতিক বিশ্বত মানৱ নিৰাপত্তাৰ নতুন ভাবুকিসমূহৰ ভিতৰত উল্লেখযোগ্যটো হৈছে বিশ্ব দৰিদ্ৰতা। পৃথিৱীৰ তৃতীয় বিশ্বৰ দেশসমূহত বৰ্ধিত জনসংখ্যা আৰু ধনী আৰু দুখীয়া লোকৰ বৃদ্ধি পোৱা আয় তথা সা-সুবিধাৰ বশমে দৰিদ্ৰতাৰ সমস্যাকে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা যায়। আফ্ৰিকাৰ দৰে দুখীয়া দেশসমূহত ব্যাপক জনবিস্ফোৰণ, এই দেশসমূহত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ ফলস্বৰূপে দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পাব বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। দুখীয়া শ্ৰেণীৰ জনসাধাৰণৰ মাজত পৰ্যাপ্ত পৰিমাণে শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা নোপোৱাৰ ফলত এওঁলোকৰ মাজত জনবিস্ফোৰণে অত্যধিক গা কৰি উঠা দেখা যায়। চৰকাৰী পৰ্যায়ত দুখীয়া লোকৰ কল্যাণ গ্ৰহণ কৰা উচিত। সেয়েহে জনসংখ্যাৰ বৃদ্ধি হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আহি পৰিছে। এই পৰামৰ্শ ল'লেহে বিশ্ব দৰিদ্ৰতাৰ পৰা আমি হাত সাৰি যাব। 27 নম্বৰত আছে নিৰস্ত্ৰীকৰণ বুলি। নিৰস্ত্ৰীকৰণ হ'ল ক্ষমতাৰ ভাৰসাম্য আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ অন্যতম উপাদান। নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্ব ৰাষ্ট্ৰসমূহে মাৰণাস্ত্ৰসমূহ ধ্বংস কৰিবলৈ আৰু তেনে মাৰণাস্ত্ৰসমূহ উৎপাদন নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনেও বিশ্ব নিৰাপত্তাৰ বাবে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। NPT 1968 আদি নিৰস্ত্ৰীকৰণৰ অন্যতম উদাহৰণ। শীতল যুদ্ধ পৰিসমাপ্তিৰ ক্ষেত্ৰতো দুই মহাশক্তিয়ে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই ক্ষেত্ৰত SALT-2 আছিল অন্যতম। গতিকে এইখিনি আছিলে আমাৰ পলিটিকেল চায়েন্সৰ চেপ্টাৰ নম্বৰ 7ৰ আগন্তুক এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। যিসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পলিটিকেল চায়েন্সৰ আগৰ ভিডিঅ'বিলাক আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিয়া হৈছে আৰু ইংলিছ, স্বদেশ অধ্যয়ন, এডুকেশ্যন, হিষ্ট্ৰী ভিডিঅ'বিলাক আমাৰ ভিডিঅ' এণ্ড স্ক্ৰীণত আহি আছে, তাত গৈ চাব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।